শিৰোনামৰ পৰৱৰ্তী অংশলৈ উভতি আহিছো। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদত বহিল সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ৩০ জনগোষ্ঠীয় সংগঠন। আজি ৰাজ্য জুৰি পালন কৰিছে 10 ঘণ্টীয়া অনশন কাৰ্যসূচী। গুৱাহাটী দীঘলী পুখুৰী পাৰত পুৱা 6 বজাৰ পৰা অনশনত বহিছে আছু সহ 30 সংগঠনৰ নেতা কৰ্মী। ইয়াৰ উপৰি ৰাজ্যৰ প্ৰতিখন জিলা সদৰতো অনশন কৰি সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। গুৱাহাটী বিশ্ববিদ্যালয় আছু গোট আৰু বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ আছু গোটেও বিতৰ্কিত বিধেয়কৰ বিৰুদ্ধে 10 ঘণ্টীয়া অনশনত বহিছে। গুৱাহাটী ছাত্ৰ সন্থাৰ এইদৰে দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আমি দীঘলী পুখুৰীৰ খবৰ জনাম। আমি পুনৰ এবাৰ জনাইছো প্ৰতিখন জিলা সদৰত এইদৰে আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। অনশনত বহিছে আছু সহ 30 সংগঠন। কেন্দ্ৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এই মুহূৰ্তত গুৱাহাটীৰ দীঘলী পুখুৰী পাৰৰ খবৰ জানিবলৈ সংযুক্ত হৈছে আমাৰ সাংবাদিক বীৰেঞ্চিৰ সৈতে। বীৰেঞ্চি, আপোনাৰ ওচৰলৈ আহিছো আৰু লগতে আমি কিছু সময়ৰ পাছতে যোৰহাটলৈ যাম। দিগন্তও আছে আমাৰ সৈতে। প্ৰথমে আমি বীৰেঞ্চিৰ ওচৰলৈ আহিছো। বীৰেঞ্চি, নিশ্চয়কৈ পাপৰি যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ইতিমধ্যে সমগ্ৰ ৰাজ্যত এক ব্যাপক প্ৰতিবাদ কাৰ্যসূচী বিভিন্ন সময়ত ৰূপায়ণ হৈ আহিছে। কেৱল অসম নহয়, গোটেই উত্তৰ পূৰ্বাঞ্চলত এই নাগৰিক সংশোধনী বিধেয়ক বিৰোধী যি প্ৰতিবাদ আছে, প্ৰতিবাদে এক প্ৰবল ৰূপ ধাৰণ কৰিছে। আৰু যিহেতু এই বিধেয়কৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই এক বিশেষ স্থিতি লৈছে, নেতৃত্ব লৈছে। তেখেতসকলৰ শীৰ্ষ নেতৃত্ব ইতিমধ্যে দিল্লীত বাহৰ পাতি ৰাজ্যসভাৰ যিসকল বিৰোধী সাংসদ আছে তেখেতসকলক লগ ধৰিছে যোৱাকালি। আৰু আজি পুৱা 6 বজাৰ পৰা 10 ঘণ্টীয়া যি অনশন কাৰ্যসূচী হাতত লৈছে গুৱাহাটী দীঘলী পুখুৰী পাৰত বৰ্তমান তেখেতসকলে প্ৰতিবাদত বহিছে আৰু অনশন কাৰ্যসূচীত বহিছে। তেখেতসকলৰ এই মনসন থলীৰ পৰা চৰকাৰলৈ পুনৰবাৰ দাবী জনাইছে যে চৰকাৰে এই বিধেয়ক বাতিল কৰক। নাগৰিকত্ব সংশোধনী বিধেয়কে অসমীয়া জাতিটোক ধ্বংস কৰি দিব খুজিছে। গতিকে ছাত্ৰ সন্থাই এক বিশেষ স্থিতি লৈছে। আপোনালোকে বিভিন্ন সময়তো বজ্ৰ নিনাদ কৰিছে, বিভিন্ন প্ৰতিবাদ কৰিছে। তাৰ পাছতো চৰকাৰখনে যেন কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। কি ক'ব আপুনি? হয়, এইটো অতিকৈ দুৰ্ভাগ্যজনক, কাৰণ অসম চৰকাৰৰ যি প্ৰায়বোৰ প্ৰতিনিধি এটা সময়ত ছাত্ৰ সন্থাৰ মজিয়াত আছিলে, বিভিন্ন দল সংগঠন কৰিছিলে আৰু গণতান্ত্ৰিকভাৱে অসমৰ স্বাৰ্থত বিভিন্ন আন্দোলন আৰু প্ৰতিবাদ কৰিছিলে। সেইসকলে আজি গণতান্ত্ৰিক আন্দোলনক, গণতান্ত্ৰিক প্ৰতিবাদক তেওঁলোকে নস্যাৎ কৰিব বিচাৰিছে, অশ্ৰদ্ধা কৰিছে। গতিকে সেইসকলক সময়ে কেতিয়াও ক্ষমা নকৰে। পুনৰবাৰ আমি এই অনশনস্থলীৰ পৰা আমি ক'ম যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি পদত আছিলে। এটা দীঘলীয়া কাৰ্যকাল তেওঁ ছাত্ৰ সন্থাৰ মজিয়াত আছিলে আৰু ছাত্ৰ সন্থাৰ মজিয়াত থাকোঁতে তেওঁ যিবোৰ দাবী লৈ আন্দোলন কৰিছিলে, প্ৰতিবাদ কৰিছিলে, সেই দাবীবোৰ আজি ফলাফললৈ ৰূপান্তৰ কৰাৰ সময়। আৰু সেইকাৰণে অসমৰ ৰাইজে শিলদৌল ভাঙি অসমৰ খিলঞ্জীয়া মানে তেওঁক ভোট দি শাসনৰ গাদীত বহুৱাইছে। গতিকে সেই সময়ত তেওঁ যিটো সময়ত বিদেশী সমস্যা সমাধান কৰাৰ কাৰণে ছাত্ৰ সন্থাৰ মজিয়াত থাকোঁতে তেওঁ অংগীকাৰ আছিলে, প্ৰতিবাদ কৰিছিলে, আন্দোলন কৰিছিলে, শ্লোগান দিছিলে। গতিকে সেই অংগীকাৰ তেওঁ আজি পাহৰি গ'ল নেকি? তেওঁ কিন্তু এটা কথা মনত ৰখা উচিত, তেওঁ কিন্তু হিন্দু বাংলাদেশে ভোট দিয়ে তেওঁ যোগ্য নাই। অসমৰ খিলঞ্জীয়া মানুহে তেওঁক ভোট দিছিলে নিৰ্বাচনৰ সময়ত, আৰু নিৰ্বাচনত তেওঁ প্ৰতিশ্ৰুতি দিছিলে যে অসম চুক্তি আখৰে আখৰে প্ৰতিটো দফা, অসম চুক্তি প্ৰতিটো দফা আখৰে আখৰে পালন কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছিলে। আৰু অসম চুক্তিৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা আছিলে আৰু অসম চুক্তি ৰূপায়ণ হ'ব লাগে বুলি তেওঁ ছাত্ৰ সন্থাৰ মজিয়াত থাকোঁতে বিভিন্ন দীঘলীয়া আন্দোলন কৰিছে, প্ৰতিবাদ কৰিছে, অনশনো কৰিছিলে। আৰু সেইকাৰণে আমি পুনৰবাৰ কওঁ, আজি আমি সদৌপতি ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আৰু 30টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত আমি অনশন কৰিছো যাতে এই যি জাতিধ্বংসী নাগৰিকত্ব বিল আছে এই বিলখন পৰৱৰ্তী সময়ত আপোনাৰ ওচৰলৈ আমি যাম। এয়া দীঘলী পুখুৰী পাৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ এই মুহূৰ্তত দেখুৱালো। যোৰহাটলৈ যাম। দিগন্ত আছে, দিগন্ত আমাক আৰু অধিক জনাব। দিগন্ত, আপোনাৰ ওচৰলৈ আহিছো। হয় পাপৰি, জাতিধ্বংসই নাগৰিকত্ব সংশোধনী বিধেয়ক লৈ ইতিমধ্যে ধাৰাবাহিকভাৱে সকলো জাতি দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে। আজি পুৱা 6 বজাৰ পৰা আছুৰ আহ্বানত, আছু আৰু 30 জনগোষ্ঠীয় সংগঠনৰ আহ্বানত 10 ঘণ্টীয়া অনশন কাৰ্যসূচী যি ৰূপায়ণ কৰিছে সেয়া যোৰহাট জিলাতো পৰিলক্ষিত হৈছে। মই যোৰহাট জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ইতিমধ্যে আছুৰ বিষয়ববীয়াসকলে এনেদৰে অনশনত বহিছে। মই পোনে পোনে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। আজি পুৱাৰ পৰা পুনৰ আজি অনশন কাৰ্যসূচীত আৰম্ভ হৈছে। সদৌ অসম ছাত্ৰ সন্থা আৰু 30টাকৈ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত নাগৰিকত্ব সংশোধনী বিল বাতিলৰ দাবীত আজি যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই 10 ঘণ্টীয়া অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰিব বিচাৰিছোঁ, তেওঁ যিহেতু জাতি মাটি ভেটিৰ কথা কৈছিলে, দীৰ্ঘকাল এটা জাতীয় সংগঠনৰ নেতৃত্বত লৈছিলে, জাতীয় জীৱনৰ সমস্যাৱলীৰ সৈতে তেওঁ এখন পুৰণি মুখ আছিলে, জাতীয় জীৱনৰ সমস্যাৱলী সমাধানৰ ক্ষেত্ৰত তেওঁ গ্ৰহণ কৰা স্থিতিবোৰ কাৰণে তেওঁ এখন পুৰণি মুখ আছিলে। কিন্তু আমি দেখিবলৈ পাইছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় দলত যোগদান কৰি সম্পূৰ্ণ জাতীয় সত্তা হেৰুৱাই পেলালে। আমি এতিয়া ক'বলৈ বাধ্য হৈছোঁ যে মুখ্যমন্ত্ৰীগৰাকী ঠগ,
কাৰণ ঠগ এইকাৰণে আমি ক'বলৈ পাৰিছোঁ তেওঁ অসমৰ শ্বহীদসকলৰ লগত খেলিলে, শ্বহীদসকলৰ ত্যাগক তেওঁ অৱমাননা কৰিলে, নতুনকৈ এতিয়া বাংলাদেশে আনিব বিচাৰিছে। তেওঁ হৈছে বিশ্বাসঘাতক, সদৌ অসম ছাত্ৰ সন্থাৰ দৰে পবিত্ৰ মঞ্চ এখন কেৱল নিজে ৰজা হোৱাৰ কাৰণে ব্যৱহাৰ কৰিলে। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক স্পষ্টভাৱে হুকিয়াই দিব বিচাৰিছোঁ, জাতিধ্বংসী এই বিলখন আমি কোনো কাৰণতে মানি নলওঁ। অসমবাসী ৰাইজে এই বিলখন মানি নলয়। এই বিলখনে অসমৰ সভ্যতা সংস্কৃতি, কলা সংস্কৃতি, অসমীয়া ভাষা, অসমৰ থলুৱা মানুহৰ অস্তিত্ব সকলোখিনি ধ্বংস কৰি পেলাব। এই বিলখন আমি কোনো কাৰণে মানি নলওঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া তেওঁ দেখুৱালে যে তেওঁ ISSৰ আজ্ঞাবাহী ভিতৰ নিশাকে তেওঁ কাম কৰি আছে। আগন্তুক সময়ত মুখ্যমন্ত্ৰীয়ে গম পাব ৰাজপাত কিদৰে ফুটপাথ হয়, এই কথা মুখ্যমন্ত্ৰীয়ে আগন্তুক সময়ত গম পাব। লগতে গম পাব যে এজন ৰজা কেতিয়া ভগা ৰজা হয়, এই কথা তেওঁ গম পাব। ধাৰাবাহিকভাৱে দিগন্ত পৰৱৰ্তী সময়ত আমি পুনৰ আপোনাৰ ওচৰলৈ যাম, পৰৱৰ্তী বাতৰিত সংযুক্ত হ'ম। কিন্তু এই মুহূৰ্তত ডিব্ৰুগড়তো একে পৰিৱেশে বিৰাজ কৰিছে। ডিব্ৰুগড়ৰ সাংবাদিক টমাছৰ সৈতে সংযুক্ত হৈছো। টমাছ। হয়, হৰিনামৰ ধৰণে মুখৰিত হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়। সমগ্ৰ ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই যি 10 ঘণ্টীয়া অন্বেষণ কাৰ্যসূচী গ্ৰহণ কৰিছে, ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটেও সেই অন্বেষণ গ্ৰহণ কৰিছে। আৰু তেওঁলোকে হৰিনামৰ ধ্বনিৰ মাজে তেওঁলোকৰ যি প্ৰতিবাদ প্ৰকাশ কৰা দেখা পোৱা গৈছে। আমি তাৰ মাজলৈ যাবলৈ চেষ্টা কৰিম। আৰু ঢোল তাল খোল তালে এইদৰে এতিয়া মুখৰিত হৈ পৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদ। আমি তাৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। এক অভিনৱ প্ৰতিবাদ দেখা পোৱা গৈছে। খোল তাল লৈ এইদৰে এতিয়া হৰিনামৰ ধ্বনিত মুখৰিত হৈ পৰিছে এক অভিনৱ প্ৰতিবাদ। হয়, নিশ্চয় আমি এতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ অভিনৱভাৱে প্ৰতিবাদ কৰিব বিচাৰিছোঁ। কাৰণ বুজাই দিব বিচাৰিছোঁ যে এই খোল তাল, আমাৰ যি খোল তাল, শংখ, তবলা, গীটাৰ, এইবিলাক আমি কেতিয়াও আমাৰ ভাৰতবৰ্ষৰ আমাৰ চিন হয়, আমি কেতিয়াও হেৰুৱাব নিবিচাৰোঁ। নাগৰিকত্ব সংশোধনী বিধেয়কখন যদি আহে, ক'ৰবাত নহয় ক'ৰবাত আমাৰ আঘাত আনিব, আমাৰ অসমীয়া সংস্কৃতিৰ ক'ৰবাত নহয় ক'ৰবাত প্ৰভাৱ পৰিব। এই খোল তাল যে বাজি আছে, এই খোল তাল কিন্তু আমাৰ অসমীয়া ডেকাই বজাব নজনা হৈ যাব। সেইবাবে আমি জনাব বিচাৰিছোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়কখন যিকোনো বিনিময়ত কিন্তু বাতিল হ'বই লাগিব। হয়, এইদৰে দেখা পোৱা গৈছে এক অভিনৱ প্ৰতিবাদ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত। টমাছ, পুনৰ আপোনাৰ ওচৰলৈ যাম। আমি পৰৱৰ্তী বাতৰিত সংযুক্ত হ'ম। আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে যে বিতৰ্কিত বিধেয়কৰ বিৰোধিতাৰে আজি 30 সংগঠনৰ অনশন। ইফালে দিল্লীত ৰাজনৈতিক দলৰ সাক্ষাৎ নেচৰ, JDU, BJD, শিৱসেনা দলৰ মুৰব্বীক সাক্ষাৎ নেচৰ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ আহ্বানেৰে এই সাক্ষাৎ কৰা হৈছে। দিল্লীত কেইবাটাও ৰাজনৈতিক দলৰ সাক্ষাৎ কৰিছে। আছু সহ 30 সংগঠনে আজি যিহেতু অনশনৰ কাৰ্যসূচী তেওঁলোকে অব্যাহত ৰাখিছে এই পৰ্যন্ত, আৰু সমান্তৰালভাৱে দিল্লীত কেইবাটাও ৰাজনৈতিক দলক সাক্ষাৎ কৰিছে।